মেডিকেল কলেজত অঘটন প্ৰসূতি ৱাৰ্ডৰ 3 মহলাৰ পৰা জঁপিয়াই দিয়ে এজন লোকে হোবেন সন্দিকৈ নামৰ লোকজনে জঁপিয়াই আৰু কিছু সময়ৰ পিছতে মৃত্যু হয় উল্লেখযোগ্য যে তেওঁৰ পত্নী গৰ্ভৱতী আছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈ আছিল ঘটনাৰ প্ৰায় 10 মিনিটৰ পাছতে মহিলাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান তেওঁ গম পোৱা নাই স্বামীৰ আত্মহত্যাৰ কথা বা হেৰি হ'ব কোনো প্ৰয়োজন নাই আমি সকলোবোৰ তাৰ বা সকলো লগ আছে ককাক ভাইক আছে লগত আছে কোনো হেৰি নাই কিহৰ কাৰণে বা জঁপিয়াই দিবলৈ বা চেষ্টা কৰিব কি জানে তাৰমানে মই আমাৰ সন্দেহ হৈছে তাৰমানে তেওঁ কিবা এটা মানে টোপনি ক্ষতি হৈছে তেওঁ নিজৰ হেৰি হৈছে থুচু পেলাব যাবৰ কাৰণে মানে একদম পিছলি বা কিবা এটা হেৰি হৈছে চটৰবাব পৰিছে খালি চাইডলৈ যাওঁতে কিজানি মানে খিৰিকি আহিব পৰা পৰিছে খালি মানে থুচু পেলাব বা কিবা এটা সেইকাৰণে মুখ হৈ যায় আহি যাব পাৰে সেইকাৰণে আহিব আহে মানুহজনৰ ঘৰ শিৱসাগৰ জিলাৰ মাজবাৰীত যোৱা 14 ছেপ্টেম্বৰত ভৰ্তি হৈ এটি ল'ৰা সন্তান জন্ম দিছিল পত্নীয়ে হয় ল'ৰা সন্তানটো জন্ম হোৱা আপোনাৰ 10 মিনিটৰ আগত মোলৈ ফোন কৰিছে যে নবুক ব্লাড দিব লাগে তাৰপিছতে যে কণ্ডিশ্যনটো কৈছে নবুক ব্লাড দিব লাগে তাৰপিছতে কৈছে যে দাদা তাতো বোলে বেয়া কণ্ডিশ্যন এটা হৈ গ'ল যে তহঁতৰ দাদা বোলে থাৰ্ড ফ্ল'ৰ পৰা পৰি গ'ল বোলে এনেকৈ ক'লে দেই তাৰপিছত আকৌ পিছত ফোন কৰিছে ICUত ভৰ্তি কৰিছে আহি আছোঁ আমি তেতিয়া আপোনাৰ তিয়ক আপোনাৰ কাকজানত পাইছোঁহি দেই কাকজান এনেকুৱাতে পাইছোঁ তাৰপিছতে কৈছে কণ্ডিশ্যন বেয়া বোলে তেওঁ বৰ্তমান পোষ্টমৰ্টমৰ ইয়াত লুকাইছে বুলি যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নহাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল ID probhatiahom@gmail.com